নমস্কাৰ, মই নন্দিতা শৰ্মা। মই আজি আপোনালোকক কেইটামান সৰু সৰু কথা ক'বলৈ ওলাইছোঁ, যিকেইটা জীৱনৰ আপোনালোকৰ বিশেষ কিছুমান সময়ত বিশেষভাৱে প্ৰয়োজন হয়। আচলতে আপোনালোকৰ যিকোনো এটা অভ্যাস বেয়া আৰু ভাল তেনেকুৱা কিছুমান ভাগত ভগাব পাৰি। আমাৰ প্ৰত্যেক মানুহৰে কিছুমান ভাল অভ্যাস থাকে আৰু কিছুমান বেয়া অভ্যাস থাকে। এতিয়া কথা হ'ল, বেয়া অভ্যাসবিলাক গঠন কৰিবলৈ বৰ সহজ, কিন্তু এই অভ্যাসসমূহৰ লগত জীয়াই থকাটো বৰ টান। এই অভ্যাসসমূহে আপোনাক জীৱনৰ প্ৰতিটো সময়তে ক্ষতি কৰিবলৈ আগবাঢ়ি যায়। কিন্তু যিবিলাক আমাৰ ভাল অভ্যাস, সেই অভ্যাসবিলাক গঠন কৰিবলৈ বৰ টান, কঠিন, বহুত কঠিন। এইখিনি আপুনি গঠন কৰোঁতে সময় লাগিব আৰু আপোনাৰ দৃঢ় সংকল্প লাগিব। কিন্তু সেই অভ্যাসসমূহে আপোনাৰ জীৱনত ইমান ভাল এটা আপোনাৰ জীৱনটো সুন্দৰকৈ গঢ় দি উঠায়। যেনে ধৰক, আপোনাৰ বেয়া অভ্যাস বুলি ক'লে ধৰি লওক আপুনি মদ বা যিকোনো নিচাযুক্ত দ্ৰব্য আপুনি সেৱন কৰে। সেই অভ্যাসটো গঠন কৰিবলৈ মানুহক একদম কম সময় লাগে, কিন্তু সেই অভ্যাসটোৰ কাৰণে আপোনাৰ জীৱনত প্ৰত্যেকটো সময়তে কিছুমান ক্ষতি কৰিবলৈ ধৰে আৰু শেষত গৈ শৰীৰৰ অতিকৈ ক্ষতি কৰে। মানসিকৰ লগতে শাৰীৰিক ক্ষতিও বহুত হয়। তেনেকৈ আকৌ ধৰক খংটো এটা অভ্যাস বুলি ক'লোঁ। খংটো আপোনাৰ কমাব নোৱাৰে, খংটো মানুহৰ উঠিয়ে থাকে, বহুত সহজ, কিন্তু এই খঙে মানুহৰ মানসিকভাৱে বহুত অশান্তি কৰে। ইয়াৰ পিছত আহি গ'ল ভাল অভ্যাস। ভাল অভ্যাস বুলি কওঁতে আমি যদি কওঁ ধৰক যোগাসন কৰা বা যিকোনো শাৰীৰিক ব্যায়াম কৰা, এই অভ্যাসসমূহ গঠন কৰোঁতে বহুত সময় লাগে আৰু এইটো বৰ এলাহ লগা কাম। কিন্তু যেতিয়া এই অভ্যাসটো আপোনাৰ সম্পূৰ্ণৰূপে গঢ় লৈ উঠে, সেই অভ্যাসটোৱে এটা সময়ত আপোনাক শৰীৰটো সুস্থ কৰি গঢ় দি তোলে। সেইকাৰণে আমাৰ এই অভ্যাসবিলাক আমি কোনটো ফালে ঢাল খুৱাওঁ সেইটো আমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে যিমান পাৰি বেয়া অভ্যাসসমূহ দূৰ কৰি ভাল অভ্যাসসমূহ গঢ় দিবলৈ যত্ন কৰিব লাগে। আজি মই ইমানখিনিকে ক'লোঁ, ভাল লগা কেইটামান কথা। সকলোৱে হয়তো ভাল পাইছে। মই ভাবোঁ এইখিনি কথা মানি চলিলে আমাৰ জীৱনটো অতি সুখৰ হ'ব। সকলো সুস্থ থাকক, ভালে থাকক। ধন্যবাদ।